আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। অসম চৰকাৰৰ সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা অসমৰ প্ৰত্যেকখন বিদ্যালয়লৈকে এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি আহিছে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সেই চিঠিখনৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম। এই চিঠিখনৰ জৰিয়তে যিটো কথা ক'ব বিচৰা হৈছে সেই কথাটোৰ লগত শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ জীৱন জড়িত হৈ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উঠি যদি আপোনালোকে ভাবে উপযোগী তেতিয়াহ'লে এই ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল, যিখন এই গুৰুত্বপূৰ্ণ চিঠিৰ কথা কৈছোঁ, এই চিঠিখনত দুটা বিষয়ৰ ওপৰত কথা কোৱা হৈছে। এটা হৈছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আৰু আনটো হৈছে নেশ্যনেল টেলেণ্ট চাৰ্চ। এই দুটা বিষয় বিশেষকৈ আমাৰ সেকেন্ডাৰী পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত। গতিকে অফিচিয়েলি যিখন চিঠি আহিছে এই চিঠিখনো মই আপোনালোকক দেখুৱাম আৰু এইটো নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আৰু নেশ্যনেল টেলেণ্ট চাৰ্চ কি হয় সেই কথাটো মই দেখুৱাম। এই নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপৰ কাৰণে কোনসকল ছাত্ৰ ছাত্ৰীক কোৱা হৈছে আৰু নেশ্যনেল টেলেণ্ট চাৰ্চৰ কাৰণে কোনসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কোৱা হৈছে এই গোটেইখিনি কথা মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ছাৰ বাইদেউসকল, এইখন হৈছে অফিচিয়েল লেটাৰ। এই লেটাৰখন গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটীৰ তৰফৰ পৰা আহিছে। অৰ্থাৎ অসম চৰকাৰৰ সেকেন্ডাৰী এডুকেশ্যনৰ ডাইৰেক্টৰৰ ফালৰ পৰা এই চিঠিখন আহিছে আৰু এই চিঠিখন ইছ্যু হৈছে 29/9/2021 তাৰিখে। এতিয়া চিঠিখনৰ একেবাৰে ওপৰত এটা কথা লিখি দিছে, চাওক, NMMS, অৰ্থাৎ ইয়াৰ ফুল মিনিংটো হৈছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আৰু ইয়াতে হৈছে NTS মানে হৈছে নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সাম। এই দুটা এক্সাম হৈছে স্কলাৰশ্বিপ স্কিম, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ এটি স্কলাৰশ্বিপ স্কিম হৈছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আৰু নেশ্যনেল টেলেণ্ট চাৰ্চ। এই দুটা পৰীক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইয়াত এপ্লাই কৰিব পাৰিব নে নোৱাৰে বা কি হয় গোটেইখিনি কথা আমি লেটাৰখনৰ জৰিয়তে জানিবৰ কাৰণে গম পাম। মাত্ৰ এটা কথা আমাৰ ক্লিয়াৰ হ'ল যে কি এই যিখন লেটাৰ, এই লেটাৰখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰা হৈছে। এতিয়া চিঠিখন পঠাইছে মমতা হোজাই, AES ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আছাম। অসম চৰকাৰৰ সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ মমতা হোজায়ে এই চিঠিখন পঠাইছে আৰু চিঠিখন এটা ডিপাৰ্টমেণ্টলৈকে পঠোৱা নাই, বহুত ডিপাৰ্টমেণ্টলৈকে পঠোৱা হৈছে। আপোনালোকে চাওক কাৰ পঠাইছে। চিঠিখন পঠোৱা হৈছে মিছন ডাইৰেক্টৰ RMS আছাম, RMSৰ মিছন ডাইৰেক্টৰলৈকে পঠোৱা হৈছে। ডেপুটি কমিশ্যনাৰ অফ অল ডিষ্ট্ৰিক্ট, চিন্তা কৰক চিঠিখনৰ গুৰুত্ব কিমান, সেইকাৰণে প্ৰত্যেকখন জিলাৰ ডেপুটি কমিশ্যনাৰলৈকে পঠোৱা হৈছে। এইটো ডাইৰেক্টৰ অফ এডুকেশ্যন BTED কোকৰাঝাৰ, BTEDৰ এই ডাইৰেক্টৰ অফ এডুকেশ্যনলৈকে পঠোৱা হৈছে। অল দি ইনস্পেক্টৰ অফ স্কুল, প্ৰত্যেকখন জিলাৰ স্কুল ইনস্পেক্টৰবিলাকলৈকে পঠোৱা হৈছে। অল দি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰবিলাকলৈকে পঠোৱা হৈছে। অল দি নেশ্যনেল এণ্ড ষ্টেট এৱাৰ্ডি অফ আছাম, অল দি নেশ্যনেল এণ্ড ষ্টেট এৱাৰ্ডিজ অফ আছাম 2019, 2020 এণ্ড 2021, 2019, 20 আৰু 21 বৰ্ষৰ নেশ্যনেল আৰু ষ্টেট পুৰস্কাৰ পোৱা সকললৈকে পঠোৱা হৈছে। অল দি প্ৰিন্সিপাল হেডমাষ্টাৰ অফ ছেকেণ্ডাৰী স্কুল, প্ৰত্যেকখন জিলাৰে এই ছেকেণ্ডাৰী মাধ্যমিক পৰ্যায়ৰ প্ৰিন্সিপাল আৰু হেডমাষ্টাৰলৈকে পঠোৱা হৈছে। অল দি চেণ্টাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ NTS আৰু MMS এক্সামিনেশ্যন, প্ৰত্যেকখন যিমানবিলাক চেণ্টাৰ আছে, যিবিলাক চেণ্টাৰত নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আৰু নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সাম অনুষ্ঠিত হয়, সেই চেণ্টাৰবিলাকৰ ছুপাৰিণ্টেণ্ডেণ্টলৈকে পঠোৱা হৈছে। অল দি কোঅৰ্ডিনেটৰ অফ NTS MMS এক্সামিনেশ্যন চেণ্টাৰ, আৰু যিবিলাক চেণ্টাৰত এক্সাম অনুষ্ঠিত হয় তাৰ যিবিলাক কোঅৰ্ডিনেটৰ আছে সেই কোঅৰ্ডিনেটৰবিলাকলৈকে পঠোৱা হৈছে। গতিকে কিমান গুৰুত্বপূৰ্ণ আপোনালোকে মন কৰক, প্ৰায় 8-9টা ঠাইলৈকে এই চিঠিখন পঠোৱা হৈছে। এতিয়া চিঠিখনৰ বিষয়টো কি আপোনালোকে চাওক। টু ক্ৰিয়েট এৱাৰনেছ এবাউট নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম এণ্ড নেশ্যনেল টেলেণ্ট চাৰ্চ examination to be held on December 2021 অর্থাৎ
ডিসেম্বৰ মাহৰ 2021 চনৰ ডিসেম্বৰ মাহত দুটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব এটা পৰীক্ষাৰ নাম হৈছে নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ স্কিম আৰু আনটোৰ নাম হৈছে নেশ্যনেল টেলেণ্ট সাৰ্চ আৰু এই দুটা পৰীক্ষাৰ যাতে সজাগতা ছাত্ৰ ছাত্ৰীৰ মাজত আনিব পাৰি আৰু ছাত্ৰ ছাত্ৰীক যাতে ইয়াত এপ্লাই কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব পাৰি তাৰ কাৰণে এই দুটা এই চিঠিখন দিয়া হৈছে আৰু এটো হৈছে মেইন বিষয় এতিয়া ইয়াৰ চিঠিখনৰ ভিতৰৰ বিষয়বস্তু আমি জানিবৰ কাৰণে চেষ্টা কৰিম স্যাৰ In inviting a reference to the subject cited above, I have the honor to enclose herewith the copies of advertisement related to National Means Cum Merit Scholarship and National Talent Search (NTS) examination to be held tentatively in the month of December. ইয়াতে কি কৰা হৈছে এই চিঠিখনৰ লগত National Means Cum Merit Scholarship আৰু National Talent Searchৰ এডভাৰটাইজমেন্ট গাঁঠি দিয়া হৈছে যেটো নেকি ডিসেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ কথা National Means Cum Merit Scholarship Scheme is a centrally sponsored scheme by the MHRD Government of India which was launched in May 2008 এই যেটো National Means Cum Merit Scholarship এটো অসম চৰকাৰৰ কেন্দ্ৰীয় ভাৰত চৰকাৰৰ এটা উল্লেখযোগ্য এই স্কিম আৰু এইটো 2008 চনৰ মে মাহত কি কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে ইমপ্লিমেন্ট কৰা হৈছিল all regular student of class 8 in a government and provincial school can appear in the NMMS অৰ্থাৎ National Means Cum Merit Scholarship examinationত অংশগ্ৰহণ কৰিব পাৰিব student whose personal income is not more than 1,50,000 per annum can to get scholarship of res 12,000 per annum at the rate of res 1,000 per month অর্থাৎ কি কৰিব পাৰিব যিবিলাক ছাত্ৰ ছাত্ৰী ৰেগুলাৰ ছাত্ৰ ছাত্ৰী সৰকাৰীয়ে হক প্ৰভিন্সিয়ালাইজেশন বিদ্যালয়ৰ সৰকাৰী ছাত্ৰ ছাত্ৰী অৰ্থাৎ ক্লাস 8 ৰ ছাত্ৰ ছাত্ৰী যিবিলাকৰ এই ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ মাহিলী ইনকাম 1.5 লাখতকৈ কম তেওঁলোকে হে মেৰিট কাম নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপত অংশগ্ৰহণ কৰিব পাৰিব The examination is OMR optical mark recognition based on question will be objective type আৰু এই যিখন যেটো পৰীক্ষা হ'ব এই পৰীক্ষাটো অবজেক্টিভ টাইপ হ'ব আৰু কি হ'ব OMR বেস হ'ব এটো কথা মানে হৈছে এটো হৈছে অষ্টম শ্ৰেণীৰ কাৰণে নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ স্কিম তাৰ পিছত চাওক নেশ্যনেল টেলেণ্ট সাৰ্চ এইটো আন এটা স্কলাৰশ্বিপ ৰিলেটেড এক্সাম এই এক্সামটো also a centrally sponsored scheme conducted by the NCERT Government of India all categories government and private school of student studying in class 10 can appear in the examination অর্থাৎ এটুত কিন্তু চাওক যেটো ন্যাশনাল ট্যালেন্ট সার্চ এটুত কি কৰিব পাৰে সৰকাৰী বা প্ৰাইভেট প্ৰত্যেকখন বিদ্যালয়ৰে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰাৰ কাৰণে সুবিধা পায় আৰু এই পৰীক্ষাটো অনুষ্ঠিত কৰে NCERT The exam has two stages The first stage is state level and second stage is national level Those students who can qualify in first level can appear for second level finally qualified student get different categories of scholarship from class 12 up to PhD আৰু এই যেটো এক্সাম এই যে এক্সামটো দুটা পৰ্যায়ৰ হ'ব দুটা ৰাউণ্ডৰ হ'ব ফাৰ্স্ট ৰাউণ্ড আৰু সেকেন্ড ৰাউণ্ড ফাৰ্স্ট ৰাউণ্ডটো হ'ব ৰাজ্যখনৰ ভিতৰত যিমান ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব তাৰ ভিতৰত হ'ব আৰু তাৰ পৰা সিলেক্ট হোৱা ছাত্ৰ ছাত্ৰী সকলে নেশ্যনেল পৰ্যায়ত এটা পৰীক্ষা দিব লাগিব আৰু সেই পৰীক্ষাটো যদি তেও সাকসেস হয় তেতিয়া হলে তেখেতে কি পাব এই তেখেতে পাব একাদশ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ পৰা PhD পৰ্যন্ত বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ পাবৰ কাৰণে সক্ষম হ'ব দুটা ছাত্ৰ ছাত্ৰী এই কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই যেটো স্কলাৰশ্বিপ স্কিম এই দুটা স্কিম হৈছে নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ আৰু নেশ্যনেল টেলেণ্ট সাৰ্চ দুটাতে ছাত্ৰ ছাত্ৰীসকলে যাতে এপ্লাই কৰে তাৰ কাৰণে আপোনালোকে গুৰুত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰক তাৰ পিছত চাওক students of NTS and
NMMS examination can apply through online mode only. এই যেটো ন্যাশনাল ট্যালেন্ট সার্চ আৰু ন্যাশনাল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন এই এক্সামটোৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব The online application form will be available DSE in the official website www.madhyamik.assam.gov.in from 1 October to 15 November. এই যেটো এক্সামিনেশ্যন অনুষ্ঠিত হ'ব স্কলাৰশ্বিপ অনুষ্ঠিত হ'ব তাৰ কাৰণে কি কৰা হ'ব অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা নৱেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব This A director has also launched a mobile application, namely Vidyarthi, through which students can apply for NTS and NMMS exam and get other information also for the same. Students can pay the examination fee through debit card, credit card, and other online payment option. The Vidyarthi mobile app is available in Google Play Store. Etia ইয়াৰ কাৰণে কি কৰিব লাগিব বুলি কৈছে অনলাইন এপ্লাই কৰিব লাগিব বুলি কৈছে ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে এটি কি কৰিছে এপ্লিকেশ্যন লঞ্চ কৰিছে এপ্লিকেশ্যনটোৰ নাম হৈছে বিদ্যাৰ্থী এই বিদ্যাৰ্থী এপ্লিকেশ্যনৰ জৰিয়তেও ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিব অনলাইন এপ্লাই কৰিব পাৰিব বা আন যিবিলাক খবৰ আছে খবৰবিলাক লবৰ কাৰণে সক্ষম হ'ব গতিকে আপোনালোকে যদি অনলাইন যাব কাৰণে অসুবিধা হয় বা কিবা কাৰণত ওয়েবসাইটত যাব অসুবিধা হয় বিদ্যাৰ্থী নামৰ এপ্লিকেশ্যনটো কি কৰিব পাৰিব ডাউনলোড কৰিব পাৰিব আৰু কৰি তাৰ জৰিয়তে এপ্লাই কৰিব পাৰিব to bring out the most talented student of Assam for the government and private school and to make the NTSE scheme successful all you are requested to kindly to create awareness of this scheme The government of India has expressed serious concern over the matter of less participation in the NTS exam from Assam to compare to the other state. It is to be stated that more than 1.5 lakh students have been appearing in NTS examination from the state Karnataka, but only 3,000 students have appeared from Assam during 2020-2021. এতিয়া ভাৰত চৰকাৰে এই বিষয়টো বৰ গুৰুত্ব সহকাৰে লৈছে আৰু কোৱা হৈছে যে কি অসমৰ পৰা বহু কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে য'ত নেকি কৰ্ণাটকৰ দৰে এখন ৰাজ্যৰ পৰা 1.5 লাখ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে তাৰ পৰিৱৰ্তে অসমৰ পৰা মাত্ৰ 3,000 ছাত্ৰ ছাত্ৰীয়ে কি কৰে এপ্লাই কৰে অৰ্থাৎ ইয়াৰ মেইন কাৰণটো হৈছে আমাৰ অসমত সজাগতাৰ কম হৈ আছে এই সজাগতাটো আমি কি কৰিব লাগে বৃদ্ধি কৰিব লাগে Likewise, more than 50,000 students have been appearing in NMMS examination from many of the states, whereas only 7,000 students appear from Assam in the last examination. ইয়াৰ পৰিৱৰ্তে নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপত কি কৰে বাকি ৰাজ্যবিলাকৰ পৰা 50,000তকৈ বেছি ছাত্ৰ ছাত্ৰী এপ্লাই কৰে কিন্তু অসমৰ পৰা মাত্ৰ 7,000হে যোৱা লাষ্ট সেশনটোত এপ্লাই কৰিছে গতিকে আমি ইয়াৰ কাৰণে সজাগ হ'বৰ হ'ল আৰু ছাত্ৰীসকলে ছাত্ৰ ছাত্ৰীক যাতে সজাগ কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব I therefore request you kindly to spread maximum awareness among the students about this scheme from your end as much as possible. কি কৰিছে গতিকে ছাত্ৰ শিক্ষকসকলক এটা মানে অনুৰোধ কৰিছে যে কি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সজাগতা আনক যাতে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰি কি কৰিব পাৰে তেওঁলোকে যাতে এই স্কলাৰশ্বিপত এটা অংশগ্ৰহণ কৰাই নহয় এটা স্কলাৰশ্বিপ পাব পাৰে গতিকে সদা ছাৰবেদসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ কি আৰু নেশ্যনেল টেলেণ্ট সাৰ্চ এক্সামিনেশ্যনটো কি কথাখিনি বুজাই ক'লো নিশ্চয় আপোনালোকে কিছু পৰিমাণে বুজি পাইছে আৰু সজাগ হৈছে মই পৰৱৰ্তী ভিডিঅ'ত নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপৰ গোটেই ডিটেইল গাইডলাইনখিনি ক'ম বা নেশ্যনেল টেলেণ্ট সাৰ্চৰো গোটেই গাইডলাইনখিনি ক'বৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ পৰৱৰ্তী ভিডিঅ'ত কেনেধৰণে অনলাইন এপ্লাই কৰিব লাগে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ